Hello everyone, welcome to my brand new YouTube channel. Hi, I am Marina and I'm from Sibsagar, Timo. আৰু মোৰ YouTube চেনেলটো খোলাৰ এটা বিশেষ ৰিজন আছে আৰু সেই ৰিজনটো কি হয়, সেই YouTube চেনেলটো বহুত দিনৰ পৰাই খুলিম ভাবি আছিলোঁ কিন্তু কিহৰ ওপৰত কণ্টেণ্ট দিম আৰু একচুৱেলি টাইমো নাছিলে। স্কুল যোৱা হয় আৰু স্কুলততো ক্লাছ কৰিব লাগে, ষ্টুডেণ্টছৰ মাজত কি ভিডিঅ' দিম, কি বনাম, মানে একো আইডিয়া নাই। চ' সেইকাৰণে এতিয়া এটা নতুন মোৰ লাইফৰ এটা ধুনীয়া ফেজ, ধুনীয়া জাৰ্ণি, যিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম ভাবিছোঁ সেইটো মেমৰি হিচাপে থাকি যাব ইউটিউবত। চ' সেইকাৰণে ভাবিলোঁ খুলিয়ে দিওঁ আৰু সেই জাৰ্ণিটো আপোনালোকক কেইদিনমান পাছতহে জনাম কি হয়, কিহৰ ওপৰত হয় জাৰ্ণিটো। আৰু তেতিয়ালৈকে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'জ বিচাৰে মোক কমেণ্ট কৰিব। মই তেনেকুৱা ধৰণৰে ভিডিঅ'জ আপোনালোকৰ মাজত দিব ট্ৰাই কৰিম, লাইক মেকআপ, স্কিন কেয়াৰ, ৰেচিপিজ, ডেইলি ব্লগ হওক, যিকোনো আৰু সেনেকুৱাই মই আপোনালোকৰ মাজত দিব ট্ৰাই কৰিম। আৰু ৰেচিপিবোৰ মই বিশেষ নাজানো যিখিনি জানো সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ট্ৰাই কৰিম। আশা কৰোঁ আপোনালোকে যাতে ভাল পাব। একচুৱেলি মোৰ এটা ইউটিউব চেনেল আছিলে মই 2023ত খুলিছিলোঁ আৰু সেইটো আপোনাৰ মই বেছি ভিডিঅ'জ তাত বনোৱা নাছিলোঁ। কেইদিনমান পাছতে মোৰ ফোনটো ডেমেজ হৈ গৈছিল। চ' আৰু তাৰপিছত মই নিউ ফোনত আকৌ সেই একাউণ্টটো, সেই চেনেলটো কেনেকৈ ৰিকভাৰ কৰিম বা কেনেকৈ ডিলিট কৰিম সেই চেনেলটো, মই একো আইডিয়া নাইকিয়া। মই বহুত চাইছিলোঁ বাৰু, কিন্তু মই নোৱাৰিলোঁ সেইটো ডিলিট কৰিবলৈ। যদি কোনোবাই জানে মোক প্লিজ কমেণ্ট কৰিব, জনাবচোন কেনেকৈ ডিলিট কৰিব পাৰি। এনেই থকাতকৈ একাউণ্টটো ডিলিট কৰি দিলে ভাল। চ' সেইকাৰণে ডিলিট কৰি দিম ভাবিছোঁ। যদি কোনোবাই জানে জনাব। আৰু আজিৰ দিনটোলৈ কি কৰোঁ ৰাতিপুৱাৰ পৰা সেইখিনি আপোনালোকক আজিৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিম। আশা কৰিম আপোনালোকে যাতে চাই ভাল পায় আৰু মোক মৰম দি আগুৱাই লৈ যায় যাতে। চ' আজিলৈ ইমানে, চাই যাওক দিনটো কি কৰোঁ আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো, লাইক আৰু শ্বেয়াৰ কৰি দিব। চ' যিহেতু মই মৰ্ণিং উঠিলোঁ 8টা বজাত, চ' 8টা বজাত উঠি ব্ৰাছ কৰি ল'লোঁ। ব্ৰাছ কৰি পানী লৈ লৈছোঁ, গৰম পানী অকণমান লৈ লৈছোঁ কুহুমীয়া। আৰু সদায় মই ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী অকণমান খাওঁ। চ' খাই ল'লোঁ। এতিয়া 8:30 বাজিলে 8টা বজাত উঠিলোঁ, বিচনা পাৰি ব্ৰাছ কৰি 8:30 বাজিলে। চ' 8:30 হ'ল। এতিয়া মই পানীখিনি খাই লৈছোঁ আৰু তাৰপিছত 9টামান বজাত আকৌ মই ক'ক'নাট ৱাটাৰ অলপ লৈ লৈছোঁ, দেখিছে ন। আৰু মই ক'ক'নাট ৱাটাৰ ষ্ট্ৰ দিহে খাই ভাল পাওঁ দেই। চ' সেইকাৰণে ষ্ট্ৰডাল লগাই লৈছোঁ লগতে। আৰু ক'ক'নাট ৱাটাৰো খাই ল'লোঁ। আৰু মই ব্ৰেকফাষ্টৰ ভিডিঅ' ক্লিপ ল'বলৈ একদমেই পাহৰি গ'লোঁ, পটাপট খালোঁ। তাৰপিছত আকৌ ঘৰ চৰ সাৰি ল'লোঁ পটাপট, যিহেতু দিনটো ইমানেই আজিকালি গৰম পৰিছে, একো কৰিব মন নাযায়। চ' শুই উঠি পটাপট কামখিনি শেষ কেনেকৈ কৰোঁ সেইটোৱে ভাবোঁ আৰু পটাপট কৰিলোঁ। আৰু এইফালে এতিয়া বাজিলে 2:30 আৰু এতিয়া গা ধুই আহিছোঁ। দেৰিকেই গাটো ধুইছোঁ যিহেতু গৰমত একদম ভাল নালাগে সোনকালে গা ধুই ল'লে আকৌ একেই হয় ঘামি মেলি। চ' সেইকাৰণে অকণ দেৰিকৈ ধুইছোঁ। আৰু আজি মই ব্ৰেকফাষ্টৰ একদম ক্লিপেই ল'ব পাহৰি গ'লোঁ যে ভিডিঅ' বনাই আছোঁ। চ' ব্ৰেকফাষ্টটো তেনেকেই স্কিপ হৈ গ'ল। আৰু মই গা ধুই অহাৰ পাছত যে একদমেই স্কিন কেয়াৰ নামত একোৱেই নকৰোঁ, কাৰণ ঘৰতে থকা হয়। আৰু অকণমান যদি ছানস্ক্ৰীনো যদি এপ্লাই কৰোঁ নহয়, এনেকুৱা লাগে বহুত হেভি লেয়াৰ এটা কিবা লাগি আছে নে স্কিনত, এনেকুৱা ফিল হয় গৰমত। আৰু গা ধুই অহাৰ পাছত চবতকৈ ডাঙৰ টাস্কটো মোৰ হৈ গ'ল চুলি শুকোৱা। আৰু গৰমত এতিয়া ড্ৰায়াৰো মাৰিব নোৱাৰি যিহেতু। চ' যেনে তেনে শুকুৱাই আৰু শুই আছিলোঁ ভাত খোৱা ভিডিঅ' একো ক্লিপ ল'বলৈ নহ'লেই আজিৰ দিনত। ইমান টোপনি ধৰিলে, ভাত খাই গৰমত শুই গ'লোঁ। এতিয়া উঠিছোঁ আৰু এতিয়া মোক ইমানেই কিবা এটা খাব মন গৈছে। বৰমাক কৈছোঁ যে পিঠা দুটা বনাই দিয়কচোন, খাওঁ। ইমানেই খাব মন গৈছে পিঠাকে খাম আজি গধূলি। বনোৱা হ'লে আপোনালোকক আৰু এইফালে মোৰ পিঠা ৰেডি হৈ গ'ল, বৰমায়ে বনাই দিলে। দেখিছেনে ইমান ধুনীয়া হৈছে, একদম বহুত ছফ্ট হৈছে। আৰু খাবলৈ কেনেকুৱা লাগে এতিয়া চাম। বহুত টেষ্টি হৈছে খাবলৈ। মোৰ বহুত কিবা এটা খাওঁ লাগি আছিলে, তো পটককৈ মনত আহিলে পিঠা খাওঁ। আৰু সেইকাৰণে বৰমাক ক'লোঁ পিঠা বনাই দিবলৈ, বৰমাই ধুনীয়াকৈ বনাই দিলে। আৰু এইফালে ভাইটি আহিছে দেই। ভাইটি সদায় এইকেইদিন আহি আছে গধূলিৰ পৰা, কিন্তু এতিয়া পৰীক্ষা আছে। মায়ে মোক ঘৰলৈ মাতিছে। আৰু আমাৰ ঘৰত ইমানেই গৰম নহয়, একদম থাকিব নোৱাৰি, কেঁচা ঘৰতে ভাল। তাৰপিছত এইফালে
পঢ়ি খাবলৈ মন গ'ল আকৌ তাৰ স্প্ৰাইট। চ' আকৌ তাক পঠিয়ালোঁ স্প্ৰাইট আনিবলৈ। চিপছ আনিব কৈছিলোঁ, সি চিপছটো আকৌ পাহৰি গ'ল। আকৌ সেই চিপছটো আনিবলৈ গ'ল, সেয়া আহি পাই গ'ল। আৰু ইমানেই ভয় কৰে সি আমাৰ থামছৰ পৰা, একদম ভয়ে থাকে, দেখিছেনে? থামছ আছে বুলি অহাই নাই। আৰু এইফালে ময়ো খাই ল'লোঁ চিপছ আৰু ক'ল্ড ড্ৰিংকছ। আৰু এতিয়া ভাত খাম আৰু অকণমান পাছত। আৰু এইফালে হাজবেণ্ডৰ বাচনতে ময়ো অকণমান ভাত লৈ লৈছোঁ ছাইডতে শুকানকৈ। আৰু অকণমান গোচৰ অকণমান ফ্ৰাই লৈছোঁ একদম ড্ৰাইকৈ। সেইটো দিয়ে খাম আৰু যেনে তেনে অকণমান। একদম খাব মন যোৱা নাই, কিয় জানো গাটো ইমান বেয়া লাগিছে। উপায় নাই আৰু অকণমান নোখোৱাকৈতো গোটেই ৰাতিটো থাকিব নোৱাৰি ন। চ' অকণমান খাই লৈছোঁ। আৰু এইফালে ভাত খাই উঠি পানীখিনিও মানে খাবলৈ মোৰ পেটলৈ নগৈছে, মানে ইমানেই কিয় জানো ইমান বেয়া লাগিছে। যেনে তেনে পানী অকণমান খাই আৰু এতিয়া শুই থাকোঁ। আজিলৈ আহিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভিডিঅ'ছৰ কাৰণে, আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই, গুড নাইট।